বিকশিত অসমৰ উন্নয়নৰ এক বিপৰীত ছবি। ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং সন্মিলন গাঁৱত পাগলা নৈৰ ওপৰত বাঁহৰ সাঁকো নিৰ্মাণ কৰি ৰাইজে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে। আজি গপতি এই পাগলা নৈৰ ওপৰত দলং নিৰ্মাণ হৈ নুঠাত এই অঞ্চলবাসীয়ে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এয়া এনেধৰণে এই ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গোহাঁই আলি আৰু ২ নং সন্মিলন গাঁৱৰ ৰাইজে এনেধৰণে এই পাগলা নৈৰ ওপৰত বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে। আমি দেখুৱাইছোঁ বছৰ বছৰ ধৰি এই অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত এনেধৰণে নৰক যন্ত্ৰণা ভোগ কৰিছে। এই পাগলা নৈৰ ওপৰত আজি গপতি দলং নিৰ্মাণ হৈ নুঠাত এই অঞ্চলবাসীয়ে এনেধৰণে যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছে বিপদসংকুলভাৱে। বহুবাৰ এই অঞ্চলটোৰ ৰাইজে এই পাগলা নৈৰ ওপৰত দলং নিৰ্মাণৰ বাবে দাবী আপত্তি কৰি অহাৰ পিছতো চৰকাৰ জনপ্ৰতিনিধিয়ে ইয়াত দলং নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। দেখুৱাইছোঁ এনেধৰণে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে এই অঞ্চলটোৰ ৰাইজে। যি সময়ত চৰকাৰে উন্নয়নৰ কাৰণে ঢাক ঢোল বজাইছে তেনে সময়তে এই ২ নং সন্মিলনৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত এনেধৰণে জমৰ যন্ত্ৰণা ভোগ কৰিছে। মই কথা পাতিম এগৰাকী স্থানীয় যুৱক আছে, এই যুৱকগৰাকীৰ সৈতে। কি ক'বা? হয়, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং সন্মিলন আৰু গোহাঁই আলিৰ যি সংযোগী পগলা নৈৰ ওপৰত দলং আছে, সেই দলং আমি ২০১৯ চনতে নিৰ্মাণ কৰিছিলোঁ ৰাইজৰ সহযোগত। গতিকে আজিলৈকে এই দলং নিৰ্মাণ হৈ উঠা নাই। গতিকে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই দলং নিৰ্মাণ কৰি দিয়া যেন আৰু ৰাইজৰ যি যাতায়াতৰ মূল পথ, সেই মূল পথ যাতে সংযোগ কৰি দিয়া যেন, এয়াই আমাৰ আহ্বান। মটৰচাইকেল ঠেলি পাৰ কৰিব লগা হৈছে। হয়, নিশ্চয়কৈ আমাৰ যিহেতু এইখনেই মূল পথ আৰু এই পগলা নৈৰ ওপৰত যি দলং আছে সেই দলঙেদি বহুতো ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে আৰু বাইক ইতিমধ্যে ঠেলি পাৰ হৈছে, আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে। গতিকে আৰু ৰোগী বা অন্যান্য যি যাতায়াত কৰিবলৈ হ'লে আমাৰ এইটোৱে মূল দলং। গতিকে যথেষ্ট সমস্যা হয়। গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই দলং নিৰ্মাণ কৰি দিয়ে যেন। হয়, কি ক'বা? হয়, আজি আমি যথেষ্ট দুখত আছোঁ যে আমাৰ এই যোনটো পগলা নদীৰ ওচৰত যোনটো দলং আছে, এইটো ২০১৯ চনত আমাৰ স্থানীয় ৰাইজে নিৰ্মাণ কৰিছিলে। তো এতিয়া ২০২৫ চলি আছে, তো আজিলৈকে কোনো উন্নয়ন আমি দেখা পোৱা নাই। যিহেতু এইটো ৰাস্তাত সদায় শ শ যাত্ৰী ইয়াত যাতায়াত কৰে। আপোনালোকে নিশ্চয়কৈ চাইছে যে এতিয়াও কিছুমান মানুহ বাইক ঠেলি পাৰ কৰি আছে। তো মই মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক মই আহ্বান জনাম যে অতি সোনকালে আমাৰ এই যোনটো দলং আছে, পগলা নদীৰ ওচৰত যোনটো দলং আছে, এইটো দলং যাতে নিৰ্মাণ কৰি দিয়ে। হয়, নিশ্চয়কৈ এনেধৰণে ৰাইজে দাবী জনাইছে। দুৰ্ভাগ্যজনক বিষয় যে আজি গপতি ইয়াত দলং যি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰ জনপ্ৰতিনিধিৰ কোনো ধৰণৰ সুদৃষ্টি নপৰিল। ইয়াকে লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, এই পথেৰেই তেওঁলোকে অহা যোৱা কৰে এই দলংখনেদি বিপদসংকুলভাৱে। সেইবাবে ৰাইজে ইয়াত দলং যি পকী দলং নিৰ্মাণৰ বাবে দাবী জনাই আছে বহু বছৰৰ পৰাই, আৰু পুনৰবাৰ ৰাইজে দাবী জনাইছে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলক এই পাগলা নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।